আপোনালোকক পুনৰবাৰ জনাইছো যে কন্যাৰ ৰিং চেৰেমনি পাতিছিলে এইগৰাকী বিষয়া বিভূতি ফুকনে ঘোষ লোৱা টকাৰে আৰু আপোনালোকক জনাই আছো এই সমস্ত কাণ্ডটোৰ এই সমস্ত বিষয়টোৰ হয় আপোনালোকে দেখিবলৈ পাইছে এইজনে সেইগৰাকী বিষয়া যিগৰাকী বিষয়াৰ নাম হৈছে বিভূতি ফুকন আৰু এন্টি কৰাপশ্যন শাখাৰ অভিযানত তেখেতক জালত পেলোৱা হৈছিল আৰু এইগৰাকী ব্যক্তিয়ে সেইগৰাকী ব্যক্তি যিগৰাকী আপোনাৰ হাজবেণ্ডে ডিপাৰ্টমেণ্টৰ বহু টকা আত্মসাত কৰিছে আৰু বহুত টকা উৎকোচ লৈছে যাৰ প্ৰমাণ এয়া আমি ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যন ডিপাৰ্টমেণ্ট মিষ্টাৰ বিভূতি ফুকন আমি আপোনাৰ ঘৰত ৰেড কৰিব লাগিব আপোনাৰ নামত অলৰেডি ৱাৰেণ্ট আছে এইখিনিও আপুনি ছোৱালীৰ এংগেজমেণ্টৰ বাবে বিচাৰিছিল নেকি এইবোৰ কি হৈ গ'ল দেউতা তুমি আমাক সদায় ফূৰ্তিত ৰাখিব বিচাৰিছিলা কিমান হেঁপাহেৰে মোৰ ৰিং চেৰিমনি পাতিছিলা চব শেষ হৈ গ'ল দেউতা কিয় দেখুৱা বা জিও তুমি ইয়ালৈ কিয় আহিলা মিনতী বায়ে তোমাক বিচনাত উঠাই দিয়া নাই দিব খুজিছিলে মইহে নগলো আজি ঘৰত থাকি মনটো ইমান বেয়া লাগিছে ডাঙৰ বা দেউতাক যে লৈ গ'ল দেউতাইনো কাৰ কি কৰিলে মায়ে কান্দিছে তুমিও কান্দি আছা নাই মই ক'ত কান্দিছো মই হাঁহিহে আছো এই আছোৱা হাঁহি আছো মই হাঁহিছো নে নাই কোৱাচোন এইটো হাঁহিক কন্দা বুলিহে কয় দেউতাক পুলিচে কিয় লৈ গ'ল দেউতাক পুলিচে নিয়া নাই নহয় সেইখিনি অফিচৰ মানুহে আছিল লগত পুলিচ আছিল দেখোন পুলিচবোৰ অফিচাৰ কেইজনৰ ছিকিউৰিটিহে আছিল কোনোবাই কেতিয়াবা গণ্ডগোল কৰে বুলি তেওঁলোকে লগত পুলিচ লৈ ফুৰে বেলেগ অফিচাৰ কেইজনে দেউতাক কিয় লৈ গ'ল দেউতাৰ অফিচৰ বোলে কিবা হিচাপ মিলা নাই সেইকাৰণেহে লৈ গৈছে তেওঁলোকে আমাৰ ঘৰৰ বস্তুবোৰ কিয় লৈ গ'ল আঙুঠিও পিন্ধাব নিদিলে দেউতাই বাৰু কিবা বেয়া কাম কৰিছে নেকি
নাই, আমাৰ দেউতাই জানো বেয়া কাম কৰিব পাৰে? দেউতাই আমাক ইমান ভাল পায়, দেউতা ইমান ভাল মানুহ, তেওঁ কেনেকৈ বেয়া কাম কৰিব? দেউতা বহুত ভাল মানুহ। হুম, প্ৰজ্ঞা, প্ৰজ্ঞা, ব'লা ভাত দুটামান খাই। ভাত খোৱাৰ বাহিৰে তোমাৰ বেলেগ চিন্তা নাই নেকি? হা, মোক ডিষ্টাৰ্ব নকৰিবা, যোৱা। তুমি ভাতকেইটা খাই ল'লে মই আজৰি হ'ব পাৰোঁ। মোৰ লগত কোনো ব্যস্ত হৈ থাকিব নালাগে, নিজে খাই শুই থাকাগৈ, যোৱা। দুৰ্নীতিৰ লগত আপোচ নকৰা বৰ্তমান চৰকাৰৰ এণ্টি কাৰাপশ্যন শাখাৰ অভিযানত আৰু এজন চৰকাৰী বিষয়া জালত পৰিল। এইজন চাওক, উচ্চ পদস্থ বিষয়া বিভূতি ফুকন কেনেদৰে চৰকাৰৰ টকা লুণ্ঠন কৰি ঘৰত আয়োজন কৰিছিল কন্যাৰ ৰিং চেৰেমনি। এইজনে সেইজন ব্যক্তি যিগৰাকী ব্যক্তি জালত পৰিছে বৰ্তমান, আৰু তেওঁ হৈছে বিভূতি ফুকন। দুৰ্নীতিৰ লগত আপোচ নকৰা বৰ্তমান চৰকাৰৰ এণ্টি কাৰাপশ্যন শাখাই তেখেতক এক অভিযানত জালত পেলাইছিলে, আৰু বাইদেউ, বাইদেউ, আবেলিৰ পৰা আপুনি ৰুমটোতে সোমাই আছে। ঘৰৰ বস্তুবিলাক মই চিজিল কৰিলোঁ বাইদেউ। সকলো কৰি মেলি ভাতো বনালোগৈ। এতিয়া ভাত খাবলৈহে মানুহ নাই। ইহঁত কেইজনী কোনেও নাখায় বাইদেউ। প্ৰজ্ঞাক খোৱাৰ কথা কোৱাত মোক গালিহে পাৰিলে। জীওক দিলি নে নাই? দিলোঁ, কিন্তু কেইটামানহে খালে। দৰৱ খাব লাগে বুলি কোৱাত নিয়মটোহে কৰিলে। ব'লক বাইদেউ, আপুনি ভাত কেইটামান খাই ল'ব। বাইদেউ, নাই নাই, মোৰ মন যোৱা নাই। তই খাই লৈ যা। অনুৰ কাৰণে সাজি থৈ তই ভাত কেইটামান খাই লৈ যা। আপোনালোক কোনেও নাখালে মই খাব পাৰোঁ নেকি বাইদেউ?
শুনাচোন মা, মই কথা এটা ভাবিছোঁ। মই দেউতাক বিচাৰি যাম। কালিলৈ ৰাতিপুৱাই মই থানালৈ যাওঁ বুলি ভাবিছোঁ। তুমি চিন্তা কৰি নাথাকিবা, দেউতাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। তেওঁ তেনে কাম কেতিয়াও কৰিব নোৱাৰে মা। চাবা, তেওঁলোকে দেউতাক এৰি দিব। এৰি দিব মানে? সঁচাকৈ জানো তেওঁ? নাই নাই অনু, এয়া সম্ভৱ নহয়। মা, মই আছো নহয়। মই নিজেই গৈ তেওঁক। তই অকলে কি কৰিবি? সকলো শেষ হৈ গ'ল অনু। মা, অধৈৰ্য নহ'বাচোন, সকলো ঠিক হৈ যাব। চাবা, কাইলৈ দেউতা ঘৰলৈ উভতি আহিবই। আজিৰ দিনটোত এনেকুৱা এটা ঘটনা হ'ব মই কেতিয়াও ভবা নাছিলো। নাজানো কিয় ভগৱানে আমাৰ লগত এনেকুৱা কৰিলে, কিহৰ বাবে তোৰো। মা, তুমি মোৰ ফালে চোৱাচোন। মোৰ এংগেজমেণ্ট কেঞ্চেল হোৱাৰ বাবে মোৰেই দুখ লগা নাই। তুমি কিয় দুখ কৰিছা? দুখ কৰি নাথাকিবাচোন। তুমি এনেকৈ কান্দিলে আমাক কোনে সাহস দিব? দেউতাৰ পিছত তুমি আমাৰ শেষ সাহস। তুমিয়ে যদি নিজকে দুৰ্বল বুলি ভাবা, আমি জানো দেউতাক মোকলাই আনিব পাৰিম? মা, তুমি নিজকে সবল কৰা। মই আৰু প্ৰজ্ঞা তোমাৰ লগত আছো নহয়। মানুহৰ আগত আমি কম লাজ পাইছো নে? আমি আকৌ কিয় লাজ পাম? আমাৰ ল'ৰাইটো একো কৰা নাই। কিন্তু এনেকৈ আঙুঠি পিন্ধাবলৈ গৈ ঘূৰি অহাটো কম লাজৰ কথা নে? মান সন্মান চব গ'ল। তুমি অলপ বেছিকৈ ৰিয়েক্ট কৰিছা নেকি? মানুহে সুধিলে কৈ দিবা, ফুকন যে এনেকুৱা মানুহ আমি আগতে গম পোৱা নাছিলো। বছ মেভান, ৰচোন কোন? আমাৰ কপালত অপমান পাব লগা আছিল, পালো আৰু। কিন্তু ভাগ্য ভাল, এইবোৰ বিয়াৰ পিছত নহল। চা মেভান, এইবোৰ চিন্তা কৰি নাথাকিব। হ'বলগীয়াবোৰতো হৈয়ে গ'ল। এতিয়া নিজৰ মনটো সান্তনা দে। আমি বেলেগ এজনী ছোৱালী চাব লাগিব। বেলেগ এজনী ছোৱালীৰ কথা এতিয়াই ভাবিবলৈ হোৱা নাই। ৰ'বা, ফুকনৰ কেছটো কিজানি ছেটেলে হৈ যায়। ছেটেল হলেও তেনেকুৱা এজন মানুহৰ ছোৱালীক আমাৰ বোৱাৰী কৰিব? আচ্ছা কোৱাচোন, ছোৱালীজনীৰ দুখ ক'ত? এটা অপৰাধী মানুহৰ লগত আপুনি মিতিৰ কৰিব? বাপেকে যেতিয়া ডাকি, সেই ডাক ছোৱালীজনীৰ গাত কিয় নাথাকিব?